জয়মতী, তুমি ৰাজআজ্ঞা অৱহেলা কৰিছা। তথাপিও নাৰীৰ আগত যথেষ্টখিনি সন্মান আছে বুলিয়ে মই পুনৰ সুধিছোঁ। এইবাৰে শেষবাৰ কোৱা জয়মতী, তোমাৰ স্বামী ক'ত? স্বামীৰ বাতৰি জয়ে নিদিয়ে। সেইদিনা কিন্তু এই চৰিত্ৰটোহে মোৰ বৰ ভাল লাগিছিল দেই। দুৱাৰৰখীয়াকেইটা যেন সঁচাই ৰজাবাইত কপি আছিল ন? ভাল লাগিলে, কিন্তু পুৰস্কাৰে মোক কোনো নিদিলে। অকল গদাপানী আৰু বৰফুকনেহে পালে। ৰাইজে চাগে সিহঁতক কিবা এটা বেছি ভাল দেখিলে। ঐ, জয়মতী যে একেবাৰে সঁচাকৈ কান্দি দিছিল নহয়, জানানে? চুলি তুলি মেলি কেনেকুৱা যে দেখিছিল। গৰম পানী এক্টিং ঢালি দিলে নহয়, বেয়াই লাগিছিল পাই। আকৰি সেইখিনি সঁচা গৰম পানী নাছিল ন, সেই ঠাণ্ডা পানীহে আছিল। জানো নহয়, মোক কিমান অকৰা পাইছ। আৰু সেইদিনাহে গম পালোঁ যে আমাৰ সেই কাষৰ গাঁওখনৰ নাম কিয় পেহী পুখুৰী। কিয় হ'ল কচোন? সেইদিনাখন পৰীক্ষা থকাৰ কাৰণে জয়া চাবলৈ দেৰিয়ে হ'ল। ঐ, তই কৈ দেচোন ইয়াক। এই পেটুৱাটো যে ভালকৈ বুজাই দে অ', নহ'লে ই সুধিয়ে থাকিব বুজিছ। সেই যে আহোমৰ দিনত যেতিয়া ল'ৰা ৰজাই ৰাজকোঁৱৰসকলক অংগীঘাত কৰিছিল, তেতিয়া জয়মতীৰ গিৰিয়েক বীৰগদাধৰে পৰ্বতে ভৈয়ামে পলাই ফুৰি আমাৰ এই ঠাই পাইছিলহি। আৰু সেই সময়তে এগৰাকী তিৰোতাই কাপোৰ ধুই আছিল। তিৰোতা মানে মাইকী মানুহ হয় আকৰি, সেইটোও নাজাননে? সিদিনাখন মঞ্চত কাপোৰ থকা দেখাওঁতে কেনেবাকৈ গোটেই পানীখিনি পৰি থাকিলে নহয়। ৰাইজে দেখি এনেকুৱা হাঁহিলে নহয়। নগাকেইটা যে বৰ হঙালে দেই। এইদিনাখনৰ পৰীক্ষা হ'ব পালে বেয়া জমনি হৈছিল দেই। তাৰপিছত শুন আকৌ, চাও ডাঙৰ ঘৰত যেতিয়া গদাধৰে কাপোৰ ধোৱা মানুহজনী পেহী বুলি সম্বোধন কৰি পালোৱান গদাধৰে একেবাৰে তাতেই লুকাই থাকিল। সেয়েহে স্মৃতি ৰক্ষাতে গদাধৰে হেনো তাতেই ডাঙৰ পুখুৰী খন্দালে আৰু ইয়াৰ নাম পেহী পুখুৰী হ'ল। মানে কাৰণ সেইটোহে। ইয়াৰ গাঁৱৰ নামটো হ'লগৈ পেহী পুখুৰী। এতিয়াও চাগে বেলেগ নাম আছিল। হয় চাগে। আৰু তহঁতি আমাৰ গাঁওখনৰ নাম লংপতীয়া কেনেকৈ হ'ল জান? তই জান নেকি? মই কাৰোবাৰ মুখত অলপকৈ শুনিছিলোঁ। কি শুনিছিলি কচোন? তাহিনীৰে হেনো আমাৰ ইয়াত কৰবাৰ পৰা নিমখ আনি বিক্ৰী কৰিছিল। পাহৰিছোঁ নহয়। তেতিয়াৰ নাম লোণপুৰীয়া আছিল, পাছলৈ গৈহে লংপতীয়া হ'লগৈ। ডাঙৰ মানুহ সুধিবি আকৌ। ঐ ল'ৰাহঁত, বৰগীত আৰু সত্ৰীয়া নৃত্য কৰ্মশালা হোৱা কথা আছে নহয় আমাৰ উদয়চাৰীত। শিক্ষা বাইদেউ আহিব, শিকিবলৈ যাবিনে? যাম, কিয় নাযাম? এনেও আমি একেবাৰে নাজানো, শিকিব লাগিব। তাতে শিখা বাইদেউ আহিব। বাইদেউ কণ্ঠটো ইমান ধুনীয়া, শুনিয়ে থাকিব মন যায়। তাতে এবাৰ সত্ৰীয়া নৃত্য শিকাব। তেনেকৈ যে মোৰো গাব মন যায় জাননে? যোৱাবাৰ যে 20 দিনীয়া কৰ্মশালা হৈছিল, আৰু এইবাৰ হেনো 10 দিনীয়া কৰ্মশালা হ'ব শুনিছোঁ। মোৰ যে খোল নেগেৰা সকলোৱে শিকিব মন আছে। ময়ো ঘৰত দেউতাক কৈছোঁ নহয় খোল এটা আনি দিবলৈ, আমি চবেই শিকিব পাৰিম। ভালেই হ'ব তেন্তে। চবেই শিক্ষামূলক ভ্ৰমণত যাম বুলি ঠেং দাঙি আছে, কিন্তু মোক জানো ঘৰত আইতাই পইচা উলিয়াই দিব পাৰিব? আইতাৰ বেমাৰে ভাল নোহোৱা লাগিল। এইবাৰ চাগে নাপামেই, নগ'লে আকৌ নম্বৰেই নাপাম নহয়। কিনো কৰিলে ভাল হ'ব? নাই, মই লগৰকেইটাক সুধিব লাগিব। যদি কিবা উপায় উলিয়াই। মোৰ চাগে যোৱা নহ'ব বুজিছ। যাবলৈও মন আছে, কিন্তু ঘৰত যে পইচা উলিয়াই দিব নোৱাৰে সেইটো খাটাং। কিবা উপায় এটা দে, কি কৰোঁ? ৰচোন অধৈৰ্য নহবি, আমি কিবা এটা কৰিব লাগিব। তহঁতি কিবা এটা চিন্তা কৰচোন। ঐ, পেটুৱা আহিছে, ইয়াকে কওঁ। ইয়াৰ বাপেকৰ বহুত ডাঙৰ ব্যৱসায় আছে। শুনচোন পেটুৱা, ই তেজপুৰ যোৱা নহ'ব কৈছে। কি হ'ব এতিয়া? পইচা দিব নোৱাৰে হেনো। তই নগ'লে কেনেকৈ হ'ব ক? আমি গোটেইটা গ'লেহে গৈ ফুৰি লাগিব। পইচা তুলিছে 100 টকাকৈ। তই কিমান দিব পাৰিবি কচোন? মোক ঘৰত এটকাও দিব নোৱাৰে, মই জানো। সেইকাৰণে মই সোধাও নাই, কাৰণ আইতাৰ নিজৰে গা ভাল নাই। এতিয়া কি কৰিলে ভাল হ'ব বাৰু? মই একো ভাবিয়ে পোৱা নাই। কি কৰিলে পইচা ওলাব চিন্তা কৰিব লাগিব। পইচা নিদিয়াকৈতো চাহতে এনেও যাব নিদিয়ে। এটা উপায় আছে, কিন্তু মিছা কথা ক'ব লাগিব। মই ঘৰত 50 টকা এটা বেছিকৈ কম। তেজপুৰ যাবলৈ 150 টকা তুলিছে বুলি ক'ম। তেনেকৈ ক'লেই হ'ব। মই আগতীয়াকৈ 200 টকা থৈয়ে দিছোঁ। মুঠতে মই 300 টকা দিব পাৰিম। বাকী 300 টকা ইয়াৰ কাৰণে ব্যৱস্থা কৰি থ'ব লাগিব তহঁতি।
আমাৰ কামবোৰ সমাধান হৈ গ'ল। এতিয়া আমি সকলোৱে যাব পাৰিম, কিন্তু বাটত মিঠাইহে খোৱা নহ'ব। মই পিঠা আৰু লাৰু নিম, অকল আমাৰ কেইটালহে নিম দেই। মইনো কি নিম, ঘৰত চালেহে হ'ব। হ'বচোন, ইমান চিন্তা নকৰিবি। ঐ, তোৰ আকৌ কি হ'ল? তহঁতক মই সঁচাই পাহৰিব নোৱাৰো। তহঁতে মোৰ বৰ সঁচা বিপদৰ বন্ধু। আদাঙি, সেইটোনো কথা হ'ল নেকি? আমিনো বিপদৰে বন্ধু আকৌ। অঁ, আমি বিপদৰ বন্ধুও হয় আৰু প্ৰকৃত বন্ধুও হয়। তহঁতে মোক সঁচাই কন্দুৱাই দিলি। সেইবোৰ কথা বাদ দেচোন এতিয়া। পেটুৱাই সেইদিনা বাটত খাই যাবলৈ কি নিবি কচোন? মই কমলা নিম, আমাৰ বাৰীত বহুত লাগি আছে। আমাৰ বাৰীত গাজৰ আৰু গোমধান লাগি আছে। আৰু মই লাৰু পিঠা নিম, আমাৰ মায়ে বহুত ভাল বনায়। এইবাৰ আমাৰ বাটত কিবা কিবি খাই যাবলৈ একো চিন্তা নাই। দাদা, ভাত বাৰীত আহিছো, সময়লৈ খাই আহিবিগৈ। ঠিক আছে বাৰু, যা তই। বিক্ৰীয়ে হোৱা নাই একো এতিয়ালৈকে, খাবলৈ মনে যোৱা নাই। মই খাম বাৰু, তই যা। হ'ব দে। ঠিক আছে, যা। ছাৰ, কাইলৈ আমি ঘৰৰ পৰা ৰাতিপুৱা কেইটা বজাত ওলাম? ৰাতিপুৱা 5টা বজাত স্কুল পোৱাকৈ আহিবা। আৰু এটা কথা, তাত গৈ কোনো ধৰণৰ উৎপাত হুলস্থুল নকৰিবা। কোনোবা যদি তাত গৈ বদমাছ কৰা, তেতিয়া কিন্তু পৰীক্ষাত কম নম্বৰ দিয়া হ'ব। বাইদেউ, আপুনি যাবনে? বাইদেউ কিয় নাযাব আকৌ? মই নগ'লে যে ইহঁতে তাত উৎপাত কৰিবলৈ সুবিধাই পাব, সেয়েহে তুমি নোযোৱাটো বিচাৰিছে। তেনেকৈ কিয় কৈছে? বাইদেউ গ'লে আমি ভালহে পাম। তোমালোকৰ মনৰ কথাবোৰ মই জানো দিয়া। আমি গৈ থাকোঁ ব'লা। ব'লা। আৰু তোমালোকৰ ঘৰলৈ ব'লা। আজি দিয়া হোমৱৰ্কখিনি কৰিবা আকৌ, নহ'লে মোৰ কথা জানাই নহয়, পিছত শাস্তি পাবা। হ'ব বাইদেউ। এতিয়া তোমালোকক শংকৰদেৱৰ বিৰচিত বৰগীত এটা পৰিৱেশন কৰি শুনাম। তোমালোকে গুৰুত্ব দি শুনি যাবা কিন্তু। ৰাগ অসুৱাৰী, তাল পৰি। জয় জয় যাদৱ জলনিধি যাদৱ ধাতা জয় জয় যাদৱ জলনিধি যাদৱ ধাতা শ্ৰুতমাত্ৰা হীনত্ৰাতা স্মৰণে কৰয়হিধি দীনদয়ানিধি আৰে স্মৰণে আজিলৈ অলপ হ'লেও শিকিলা নহয়? তোমালোকৰ বৰগীতৰ আখৰা ইমানখিনিতে সামৰণি মাৰিছোঁ। এতিয়া তোমালোকক সত্ৰীয়া নৃত্যৰ আখৰা কৰাম দেই। তোমালোকে উঠাচোন। আহা, তোমালোকে লাইনবোৰ মিলাই লোৱা। তোমালোকে প্ৰথমতে এতিয়া উৰা কৰিব লাগিব। উৰা কেনেকৈ কৰে জানানে? উৰা এনেকৈ ভৰিতে এনেকৈ মেলি কিনে এনেকৈ বহি ল'বা। কৰাচোন। এনেকৈ জোৰ লৈ এনেকৈ বহি লোৱা। আমি যে এতিয়া স্কুলত লিখি দিব লাগিব। তেজপুৰত লিখি দেখিলো কি। ঐ, মই লিখিলো নহয় অলপ কিতাপৰ পৰা চাই। ঐ, তই টিউচনৰ পৰা আহিলি? অঁ, ৰ মই উলিয়াইছো। কিতাপৰ পৰা চাই লিখিলো বাৰু, কিন্তু বাকী ঠাইখিনিৰ বিষয়ে লিখাই নাই নহয়। চাওঁচোন চাওঁ, তইনো কি লিখিলি? অঁ, আমাক পঢ়ি শুনাচোন, আমিও লিখি ল'ব লাগিব। ভালকৈ লিখাই হোৱা নাই। ৰ অলপ, মই কিতাপ এখনৰ পৰা চাই মিলাই থৈছোঁ আকৌ। অগ্নিগড় হ'ল বান ৰজাৰ জীয়াৰী উষা সুৰক্ষিত ৰখাৰ বাবে বান ৰজাই এই দুৰ্গ মৰাইছিল।
পৌৰাণিক কাহিনী মতে উষাই অগ্নিগড়ত থাকোঁতে এদিন সপোনত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক দেখিলে আৰু অচিনাকি যদিও সেইজনক বিয়া কৰাবলৈ উতাৱল হ'ল। উষাৰ বুদ্ধিমতীৰ চিত্ৰকলাত নিপুণ আৰু যাদুকৰী সখী চিত্ৰলেখাই ভাৰতৰ বিভিন্ন ৰাজবংশৰ যুৱকসকলক ছবি আঁকি আঁকি উষাক দেখুৱাই অনিৰুদ্ধক চিনাক্ত কৰিলে। উষাৰ মানসিক অৱস্থালৈ চাই চিত্ৰলেখাই তাইৰ হৰলুকি বিদ্যাৰে অনিৰুদ্ধক আনি অগ্নিগড়ৰ ভিতৰ পোৱালে আৰু দুয়োৰে মাজত গন্ধৰ্ব বিবাহ পাতি দিলে। পাছে বানৰজাই সেই কথাত সম্বেদ পাই অনিৰুদ্ধক ধৰি পোতা হালত থলে। খবৰ পাই অনিৰুদ্ধক উদ্ধাৰ কৰাবলৈ সসৈন্যে শ্ৰীকৃষ্ণ শোণিতপুৰলৈ আহিল আৰু যুদ্ধৰ প্ৰস্তুতি হ'ল। ইফালে বানৰ আৰাধ্যে দেৱতা শিৱ বানৰজাৰ যুদ্ধত অৱতীৰ্ণ হয়। ইয়ে বিখ্যাত হৰিহৰৰ যুদ্ধ। হৰি হ'ল কৃষ্ণ আৰু হৰ হ'ল শিৱ। আয়ো এই দেহি, তই কিতাপৰ পৰা চাই লিখিলে নহ'ব নহয়। তই তাত কি দেখিলি কি শিকিলি সেয়াহে লিখিব লাগিব। অঁ, এনেকৈ কিতাপ চাই লিখিবলৈ হ'লেতো তালৈ নগ'লেও হ'লহেঁতেন। নহ'ব আৰু তোৰ। লিখাটো ঠিকে আছে, কিন্তু দেখিলে গম পোৱা যায় কিতাপৰ পৰা চাই লিখা বুলি। আমি যে তাত বহীত লিখিছিলোঁ কেতিয়া স্থাপিত হৈছিল, কেতিয়া কোন আহিছিল, চন তাৰিখবোৰ আছে নহয়, এইবোৰকে চাই লিখিব লাগিব। অঁ, এতিয়া গোটেইকেইটাই মিলি কিবা এটা কৰিব লাগিব ন? অঁ ময়ো লিখি ল'ব লাগিব। তহঁতে ঠিকেই কৈছ। আজি মা দেউতা থকা হ'লে চাগে এই বয়সতে ইমানবোৰ দায়িত্ব নাথাকিলেহেঁতেন। ভণ্টিক পঢ়ুৱাই ডাঙৰ মানুহ বনাবি। নিজেতো পঢ়িব নোৱাৰিলোৱে। কি যে বিধাতাৰ লিখন। পেটুৱা, তোক এইকেইদিন আমাৰ এইফালে নেদেখাই হ'লো যে, তোৰ গা বেয়া নেকি? অ' কিনো কবি, সেইদিনা ঠিকাদাৰ বাবুৰ ঘৰলৈ গৈছিলোঁ। সিহঁতৰ ঘৰত মিঠাই খোৱা মানুহেই নাই, সেইবাবে মিঠাইখিনি মোকেই দি পঠাইছিল নহয়। এনেও তই খকুৱা মিঠাই পাই ভালেই পালি চাগে। ধেত এজনী, সেইখিনি আকৌ কি হ'ল ক? সেইখিনি চাগে দিনেই উকলিছিল, মানে এক্সপায়াৰ হৈ গৈছিল চাগে। সিহঁতৰ ঘৰৰ ইমান পুৰণা মিঠাইখিনি তোক দি নপঠিয়াই থ। বাৰু কচোন ক, এনেকৈ কিয় কৈছ? তহঁতক কওঁ জানো, মিঠাইখিনি যে কথা ক'লে ভালকে কবি, এনেকৈ অলপ অলপকৈ নকবি দেই। হয় পাই, কিন্তু কথা কৈ থকা নহয়। তহঁতক কওঁ জানো, সেইখিনি বৰ বেলেগ মিঠাই আছিল। আগতে দেখিও পোৱা নাই, খায়ো পোৱা নাই এনেকুৱা মিঠাই। বৰ বেলেগ ষ্টাইলৰ মিঠাই আছিল। সেইবোৰ মিঠাইটো বহুত ডাঙৰ ডাঙৰ হোটেলত পায়। তাৰপিছতনো কি হ'ব? সেইদিনা ঘৰতো কোনো নাছিল। ঘৰলৈ গৈ বহি গাখীৰ এগিলাচৰ লগত খাওঁ বোলো মিঠাইখিনি দেখি জিভাই লেলাৱতি পৰি গৈছেগে। আগতে দেখি নোপোৱা মিঠাই যে, তাতে ৰং বিৰঙৰ। খালিয়ে বাৰু, খাবলৈহে দিছিল তোক। অঁ, তোক খাবলৈহে দিছিল। 5টা মিঠাই লোভতে খাই দিলো নহয়। তাৰপিছত পেটটোৱে কিবা এটা মাত দিলে। কৈছো নহয়, একেবাৰে গৈ আছো, একেবাৰে নৰখাই হ'ল নহয়। পেটুৱা, তই কলে গৈ আছ সেইটো নকওঁ কিয়? আয়ো এইকেইটা লেটিনলৈ গৈছিলো। লেটিনত বহি ভৰি বিষাই গ'ল, একো হোৱাই নাই। তোৰ যে কথাবোৰ মই একেবাৰে বুজিবই পৰা নাই। ঐ ল'ৰাকেইটা, লেটিনত বহি কি কৰে? মুঠতে একোৱে ওলোৱা নাই, অকল হাৱাহে গৈছে। কি কৈছ? হৰি হৰি, কি অৱস্থা। সেইটো শব্দ কিজানি এইফালে আলিটো আৰু সেইফালে 4-5 ঘৰমান পাৰ হৈ গৈছে কিজানি শব্দটো। যিহে চৰ মাতো। লোভে পাপ পাপে কষ্ট জান। এতিয়া ভাল কেনেকৈ হ'ল? প্ৰেমলতা আৰু মধুৰিয়াক খাইহে ৰক্ষা। তই যিমানে খকুৱা ঘৰলে নি অকলে খালে এনেকুৱা হ'বই। চবৰ লগতে বিটাই খাব লাগে। পানেশ্বৰী, চবেই বিটাই খোৱা হ'লে কি হ'ল ভাবচোন। কিয়? চবেই বিটাই খোৱা হ'লেতো আমাৰ সেই ফুটুকলাৰ দলত, কচু ঢেকীয়াৰ দলত বহিবলগীয়া হ'লহেঁতেন। কাৰণ লেটিন আকৌ আমাৰ এটাহে আছে যে। আৰু এটা কথা নহয়, তাতে আকৌ আমাৰ লেটিনটো চৰকাৰী। গেছটো গ'লেতো গোটেই লেটিনটো হিলি থাকে। ইছ ৰাম। পেটুৱা, তই ইয়াৰ পৰা যাচোন, নহ'লে বেলেগ কথা দিয়া। তোৰ কাৰণে আজি ভাত খোৱাটো অসুবিধা হ'ব। বাইদেউ আহিলে? অঁ আহিলোঁ। বাইদেউ, কালি দেখোন নাহিলে। কালি যে গৰমৰ পৰা আহিবই নোৱাৰিলোঁ। ইয়াৰ পৰা গৈ গা বেয়া হ'ল নহয়। আমি তথাপিতো আপুনি কৰা নৃত্যটো শিকিবলৈ চেষ্টা কৰি আছোঁ। ভালে কৰিলা। আজি কিন্তু অকল বৰগীতহে শিকাম দেই। বাইদেউ, মোৰ নৃত্য শিকিবলৈ দিন লাগিব দেই। বাইদেউ, মোৰো দিন লাগিব দেই। চেষ্টা খাই থোৱা একো নাই, অলপ দিন লাগিব পাৰে, কিন্তু আগ্ৰহ থাকিলে নিশ্চয় পাৰিবা। বাইদেউ, আজি 8 দিন হ'ল আৰু 2 দিনহে আছে। মোৰ যে কৃষ্ণ নৃত্য শিকিবলৈ মন আছে। বাৰু, তোমালোকে যদি সময় দিব পাৰা মই আৰু 2 দিনমান শিকাই দিম, কাৰণ স্কুল খুলিবলৈ আৰু 10 দিনমানেই আছে। ধন্যবাদ বাইদেউ। ব'লা এতিয়া আমি আখৰা কৰোঁগৈ। আজি অনামিকা আৰু কংকনা নাহিলে যে?
বাইদেউ সিহঁতৰ দুজনী গা ভাল নাই সেইকাৰণে নাহিলে। ঠিক আছে তেন্তে ব'লা আমি এতিয়া আখৰা কৰোঁগৈ। ঐ বহী কাগজ লৈ আনিবি আজি। সেইদিনা যে খেলিছিলোঁ সেই খেলটো খেলিম। হ'ব দে খেলিম সেইটো খেল খেলিম জানো? খেলিম বহুদিন খেলা নাই, ভালেই হ'ব। মই কাগজখন ভাঙি দিছোঁ আৰু কোনোবা এটা লিখি যা। হ'ব বাৰু। মই লিখি দিম আৰু তহঁতে শুন। যাৰ যিটো বিষয় পৰে সি সেইটো কৰিব লাগিব, কৈ দিছোঁ। অঁ ঠিক আছে। কি কি লিখিবি বাৰু? মই ভাবিয়ে থৈছোঁ ভাওনাৰ যিকোনো এটা বচন, বিহু গান, বিয়ানাম আৰু বৰফুকনৰ বচন। কাৰণ তহঁতে যোৱাবাৰ গোটেইকেইটাই শিশু ভাওনাত আৰু জয়ত খবৰটো পাত লৈছিলি। ঠিক আছে, মোৰ নামত বিহুটো পৰিলেই ভাল হ'ব। যাৰ ভাগত যি পৰে চেষ্টাটো কৰিবই লাগিব। হৈ গ'ল এতিয়া, প্ৰথমে তই ল। মোৰ ইয়াত দেখোন বিয়ানাম পৰিলে। বিয়ানাম গাবলৈ নাই দেই, এইটো ছোৱালীকেইজনীয়ে গাবি। তই গাব পাৰিবি চাগে। তই আকৌ এবাৰ টানচোন। এইবাৰ দেখোন ভাওনাৰ বচন পৰিলে। অলপ মনত পেলাই লওঁ। সময় বেছি নাই, সোনকালে কৰ না। ইন্দ্ৰৰ বচন এটা মনত পৰিছে, গজকেতু উপাখ্যানত। তই তেন্তে মাতি যা। এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিলোঁ পিতৃদেৱ। এনেকৈ পদ্যমতা দি মাতিলে নহ'ব নহয়, অভিনয়ত কৰিব লাগিব। তহঁতৰ পৰা উপায় নাই দেই। এই ক্ষেত্ৰত ময়ো আপোনাক সহায় কৰিব নোৱাৰো পিতৃদেৱ। অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো তেতিয়াই নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে লাভ কৰিলো। ক'ৰবাত হঠাৎ জুই লাগিছে, অনাবৃষ্টিয়ে দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে, প্ৰবল মহামাৰীয়ে হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটাইছে আৰু কটকী ঘটনা ঘটিব লাগিছে। ইমানেই দেই ল'ৰাহঁত। এবাৰ তই টিকেটটো ধৰ। মোৰ দেখোন ল'ৰা ৰজাৰ পচন্দ পৰিল। ডাঙৰীয়া, যিদিন ধৰি মই ৰজা হলো সেইদিন ধৰি নানাজনে মোৰ ওপৰত বেয়া আলোচনা কৰে। এইবোৰ শুনি মই অলপো ভাল নাই পোৱা ডাঙৰীয়া। আজিলৈ সামৰো দে তেতিয়াহ'লে। তহঁতি কৈছে যেতিয়া হ'ব দে। হ'ব। আইতা, তই ভাল পাইছনে? মই গা ধুবলৈ পানী গোটাই দিওঁ। তই লাহেকৈ উঠচোন। দাদাও নাই নহয়, বজাৰলৈ ওলাই গ'ল। হ'ব দেহা, তই যাচোন ভাতকেইটা খাই ল, নহ'লে তোৰ স্কুলে দেৰি হ'ব। দেৰি নহয় অ'। ভগৱানে কিনো শাস্তি দিছে। দেহা, তই স্কুলৰ পৰা আহোঁতে ফাৰ্মাচীৰ পৰা দৰৱ লৈ আহিবিচোন। হ'ব বাৰু। এইটো ল, অকল 20 টকাহে আছিল। আজি ঘৰত ঘাই কুকুৰাজনীকে বেচিব লাগিব, নহ'লে লিভাৰ দৰৱটো আনিমকে অনাই নহয়। মই পানীখিনি গোটাই দিওঁ, তই লাহেকৈ গাটো ধুই ল'বি দেই। ঐ, সেইদিনাখন বজাৰত কেইখন কিতাপ বিক্ৰী হ'ল? নাই অ', মাত্ৰ 5খন কিতাপ আৰু 3টা কলমহে দিব পাৰিলোঁ। আকৌ বিকিবলৈ যাবি নেকি? যাব লাগিব, দাদাই ধাৰ লৈহে বস্তুবোৰ আনিছে। কথাটো হয় বাৰু। চাচোন বাৰু, দুদিনতো গোটেইখিনি বিক্ৰী নগ'ল। আৰু বুঢ়া মানুহ এটাই শিখৰ, চিগাৰেট, তামোল নিছিল, তাৰ পৰা শেষেই হ'ল, কিন্তু মোৰ পৰাহে কোনো ল'ব নোখোজিল। এইবোৰ মানুহে জ্ঞান দিবলৈহে জানে, কিতাপৰ জ্ঞান ল'বলৈ নিবিচাৰে। হয় দে, নহ'লেনো মই এই সৰু ছোৱালীজনে বিকিছোঁ, মৰমতে হ'লেওতো ল'ব পাৰে। এতিয়া যে তোক মানুহজনে ক'লে, ভণ্টি তুমি যে পঢ়া বয়সত এইবোৰ বিকি আছা, কিন্তু তোৰ যে পৰিস্থিতিটো বেয়া, সেইটোতো জানিব লাগিছিল। মানুহজনে যে যেনেকৈহে ক'লে, যেন মই বেয়া কামহে কৰি আছোঁ। এনেকুৱা মানুহে কাকো সহায় নকৰে, অকল জ্ঞান দিবলৈহে জানে। সিহঁতে চাগে কিতাপ পঢ়ি জ্ঞান পাবলৈ নিবিচাৰে। স্কুল বন্ধ কাৰণেহে গৈছিলোঁ, নহ'লেচোন দাদাই যায়। সঁচাই দেই, মা দেউতা নাথাকিলে যে কিমান কষ্ট। আমাৰো সহায় কৰিবলৈ মন যায়, কিন্তু নিজৰে একো নাই। থাকিবনো ক'ত, আমি নিজে সৰু হৈ আছোঁ। যিখন গাড়ীয়ে মা দেউতাহঁতক খুন্দিয়াই থৈ গৈছিল, সেইখন হেনো কোনোবা ৰজাঘৰীয়া মানুহৰ। সেইকাৰণে চাগে পুলিচে ইমান ভালকৈ বিচাৰ নল'লে। পুলিচেনো সিহঁতৰ কথাই শুনিব, আমাৰ কথানো ক'ত শুনিব?
পইচা পাতি ক্ষমতা থাকিলে যিকোনো কামেই সম্ভৱ হৈ যায় ন। সৰুৰ পৰা এই পৰিৱেশত থাকি থাকি বাহিৰৰ মানুহৰ স্বভাৱ আচৰণ বহুত শিকিলোঁ। স্কুলৰ শিক্ষাৰ লগতে এই শিক্ষাও বহুতো প্ৰয়োজন ন। সঁচাই দূৰত থাকি থাকি আমি বহুত কথা শিকিলোঁ। আগতে যে মই মানুহক মাতিবও নাজানিছিলোঁ, এতিয়া অচিনাকি মানুহৰ লগতো সোনকালে সহযোগ কৰোঁ। এনেও ডাঙৰ হৈ এই সমাজৰ লগতে খাপ খাই আগুৱাই যাব লাগিব। এনেও আমি এতিয়াৰ পৰাই শিকিব পাৰিছোঁ, মানুহ চিনিব পাৰোঁ। এই যে মানুহে কয় অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে, মোৰ মতে অভাৱে মানুহক মহতে কৰে। তই এই কথাষাৰেই সঁচা কৈছ। কালি যে আমাৰ সমান ল'ৰা এটাৰ ভিডিঅ' চাইছিলোঁ দেই। 13 বছৰ বয়সতে 4খনকৈ কিতাপ লিখি উলিয়ালে। ক'ৰ হয়? আমাৰ অসমৰে হয়, তেজপুৰৰ আকৌ। সঁচাই অদ্ভুত। সঁচাই আচৰিত নহয়নে? আমি দেখোন এটা গল্পই লিখিব নোৱাৰোঁ, কিন্তু ল'ৰাটোৱে হেনো সৰুৰ পৰাই মোবাইলৰ প্ৰতি আকৰ্ষিত নহয়। আমিও পঢ়া হ'লে আমাৰ যিহে পৰিৱেশ। আমাৰ ওচৰতে মদ বিকে, দিনে নিশাই হুলস্থুলীয়া পৰিৱেশ। আমাৰ চুবুৰীটো বেয়াই হৈ গৈছেগে। সঁচাই বৰ বেয়া গোন্ধাই দেই। তহঁতৰ ঘৰৰ ওচৰলৈকে গোন্ধায়, একেবাৰে থাকিবই নোৱাৰি। মোৰো মন এটা আছে কিবা এটা কৰা, কিন্তু এনেকুৱা পৰিৱেশত সম্ভৱেই নহ'ব। আচলতে ভগৱানে সকলোকে ভাল প্ৰতিভা এটা দি পঠিয়ায়, কিন্তু আমি বিচাৰিব লাগিব। আজি আমি প্ৰতিশ্ৰুতি লওঁ হা, আমিও এতিয়াৰ পৰাই ভাল মানুহ হৈ মা দেউতাৰ নাম উজ্বলাওঁ। অঁ, ইয়াত হাত দে। আজিৰ পৰা প্ৰতিশ্ৰুতি দিলোঁ আমি।